বিদায়ী সভাপতি ভূপেন বৰাই নিজৰ আসন এৰি দিছে, গৌৰৱ গগৈক আদৰণি জনাইছে আৰু সাংসদ গৌৰৱ গগৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনত উপবিষ্ট হ'ব। সাংসদ গৌৰৱ গগৈ আমি পোনপটীয়াকৈ দেখুৱাইছো এই দৃশ্য। সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত প্ৰথমবাৰৰ বাবে বহিবলৈ আগবাঢ়িছে। তেওঁ উষ্ম আদৰণি জনোৱা হৈছিল আজি ৰাজীৱ ভৱনত ঢোলে ডগৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক গোষ্ঠীৰ এটা সমাহাৰ দেখা গৈছে। ৰাজীৱ ভৱনত বৰা আহি উপস্থিত হৈছে সময় পূৰ্বে, আৰু এই মুহূৰ্তত ভূপেন বৰাই এয়া গৌৰৱ গগৈ নিজৰ আসনত উপবিষ্ট হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনতে সাংসদ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনত প্ৰথমবাৰৰ বাবে উপবিষ্ট হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছো এই দৃশ্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনত বহিছে গৌৰৱ গগৈ। আনুষ্ঠানিকতা শেষ হৈছে আৰু ইয়াৰ পিছতে ৰাজীৱ ভৱনত এখন সভা অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে গৌৰৱ গগৈ যাত্ৰা কৰিব মানৱেন্দ্ৰ শৰ্মা চৌহদলৈকে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছো। ৰাজীৱ ভৱনৰ পৰা এই মুহূৰ্তত আমি দেখুৱাই আছো পোনপটীয়াকৈ। আপোনালোকক পোনপটীয়াকৈ দেখুৱাই গৈছো ৰাজীৱ ভৱনৰ পৰা দৃশ্যাংশ। ৰাজীৱ ভৱনত ইতিমধ্যে আজি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু গৌৰৱ গগৈক বিদায়ী সভাপতি ভূপেন বৰাই দায়িত্বভাৰ অৰ্পণ কৰিছে। সভাপতিৰ আসন তেওঁৰ হাতত অৰ্পণ কৰিছে। আমি দৃশ্যাংশ আপোনালোকক পোনপটীয়াকৈ এয়া ৰাজীৱ ভৱনৰ পৰা দেখুৱাই গৈছোঁ। প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সংগ দিছে। প্ৰাক্তন সভাপতি ভূপেন বৰাই সংগ প্ৰদান কৰিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংগ প্ৰদান কৰিছে। সাধাৰণ সম্পাদক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন সিকদাৰ, সাংসদ ৰকিবুল হুছেইন, তাৰ সমান্তৰালকৈ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। আমি পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে। আপোনালোকে দৃশ্যাংশ এয়া পোনপটীয়াকৈ দেখিবলৈ পাইছে। যোৰহাটত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আহি উপস্থিত হোৱাৰ পিছতেই যোৰহাটত উষ্ম আদৰণি জনোৱা হৈছিল গৌৰৱ গগৈক। তাৰ পিছত তেওঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ অহাৰ যাত্ৰাপথত তেওঁক উষ্ম আদৰণি জনোৱা হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলৰ জৰিয়তে। আৰু আজি ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তেওঁ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। এয়া দেখুৱাইছোঁ আমি আপোনালোকক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈয়ে গ্ৰহণ কৰাৰ মুহূৰ্তৰ দৃশ্যাংশ এয়া আপোনালোকক আমি টেলিভিছন স্ক্ৰীণত দেখুৱাই গৈছোঁ। দুহেজাৰ ২৬ৰ যিহেতু বিধানসভা নিৰ্বাচন সমাগত, গতিকে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক এক নতুন গতি দিব বুলি আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। আৰু সেই গৌৰৱ গগৈৰ নেতৃত্বত নৱনিযুক্ত সভাপতিগৰাকীৰ নেতৃত্বত কংগ্ৰেছ দলে পূৰ্বতকৈ যথেষ্ট ভাল ফলাফল ২৬ৰ বিধানসভা নিৰ্বাচনত দেখুৱাবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। গৌৰৱ গগৈ সভাপতি হোৱাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন স্তৰৰ বিভিন্ন জনতাই কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে যি তেওঁলোকৰ হেৰুৱা গৰিমা, সেই হেৰুৱা গৰিমা উভতাই পাব বুলি আশা প্ৰকাশ কৰিছে। আমি পৰিৱেশবোৰ আপোনালোকক টেলিভিছন স্ক্ৰীণত দেখুৱাই গৈছোঁ। এয়া পোনপটীয়া সম্প্ৰচাৰ ৰাজীৱ ভৱনৰ পৰা দেখুৱাইছোঁ আৰু এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰিছে গৌৰৱ গগৈয়ে। ইতিমধ্যে কংগ্ৰেছ ৰাজীৱ ভৱনৰ ভিতৰত প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লগতে এজন জ্যেষ্ঠৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি তেখেতক দলৰ প্ৰতি যি ত্যাগ আৰু বলিদান কৰিলে আমি সকলোৱে তেখেতৰ প্ৰতি
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম দিনৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেখেতে এই ৰাজীৱ ভৱনৰ এই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত যোৱা বিধানসভা নিৰ্বাচনৰ পিছত আজি তাৰিখত যি মূল প্ৰশ্ন এলায়েন্স, এই এলায়েন্সৰ প্ৰসংগত সেই সময়তো এটা গুৰুত্বপূৰ্ণ চৰ্চা আছিল যে কংগ্ৰেছ UDFৰ মাজত এলায়েন্সটো থাকিব নে নাথাকে। এই সময়ত তেওঁ দায়িত্ব লোৱাৰ পিছত এই এলায়েন্সৰ প্ৰশ্নটো প্ৰথমতে আমালোকৰ সকলোৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত এলায়েন্সটো তেওঁলোকে ভংগ কৰিলে। লগে লগে যি সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল, সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছক এটা নিৰ্দেশ দিয়া গ'ল যে অসম এটা ৰাজ্য হওক য'ত তেওঁলোকে অকলে ধুবুৰীৰ পৰা শদিয়ালৈকে এটা ভাৰত জোড়ো অসম যাত্ৰা কৰক আৰু সেই যাত্ৰা তেওঁক ওপৰত দায়িত্ব দিয়া গ'ল। সকলোৱে জানে যে আমাৰ দলৰ কাৰণে এটা স্মৰণীয় যাত্ৰা আছিল। আৰু তাৰ পিছত আমাৰ দলটোক বিভিন্ন ক্ষেত্ৰত উৎসাহ উদ্দীপনা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেওঁলোকে আগবঢ়ালে। চাঙে চাঙে হওক, বাগানে বাগানে হওক, বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু নতুন প্ৰচাৰৰ কথা আমালোকক আহ্বান জনালে যে আগভাগ ল'ব লাগে। লগতে বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ ওপৰত NSY, যুৱ কংগ্ৰেছ, সামাজিক মাধ্যম, বিভিন্ন চেল তেওঁলোকে সৃষ্টি কৰিলে। বিভিন্ন সাংগঠনিক ক্ষেত্ৰত মণ্ডল, ব্লক, জিলা কংগ্ৰেছৰ ওপৰতো তেওঁ বিশেষ চকু দিলে। আজি মাত্ৰ আমি এটা খোজহে লৈছোঁ। আজি যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছোঁ, কিন্তু আমাৰ আদৰ্শ পুৰণি, আমাৰ চিন্তাধাৰা পুৰণি। আমাৰ আদৰ্শ, আমাৰ চিন্তাধাৰা সংবিধানৰ ভিতৰত উল্লেখিত যে সকলোৱে প্ৰতি সমান চকুৰে সমান অধিকাৰ প্ৰদান কৰা, সমান ন্যায় প্ৰদান কৰা, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ। আৰু সেই পুৰণি আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, পণ্ডিত নেহৰুৰ আদৰ্শ, চৰ্দাৰ পেটেলৰ আদৰ্শ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শলৈ, লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ, প্ৰয়াত শৰৎ সিংহৰ আদৰ্শ, প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ লৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম। যোৱা 3 দিনৰ ভিতৰত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱা 3 দিনীয়া কাৰ্যসূচীত যে আমাৰ দলৰ নেতৃত্বই তৃণমূল কৰ্মীখিনি কিমান যে ত্যাগ বলিদান কৰিলে এই যাত্ৰাটো সফল কৰিবলৈ, প্ৰতিকূল বতৰ নেওচি এই 3 দিনৰ যাত্ৰা সফল কৰাৰ বাবে মোৰ ফালৰ পৰা মই প্ৰদেশ কংগ্ৰেছ বিধায়কসকল, সাংসদসকল, জ্যেষ্ঠসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল কৰ্মীখিনিক, মিডিয়া, বিশেষকৈ অসমৰ সাংবাদিকসকলক আৰু জনসাধাৰণক মোৰ হিয়াবৰা কৃতজ্ঞতা আৰু মৰম যাচি মই ইয়াতে নিজৰ কথাখিনি সামৰিছোঁ আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াক চমুকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মই অসমৰ ৰাইজক সাক্ষী কৰি পেলাই কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত ল'ব, মই এটা মুহূৰ্তও দেৰি নোহোৱাকৈ মোৰ পৰৱৰ্তী সভাপতিক দায়িত্ব চমজাই দিম। আৰু যোৱা 15 মে' তাৰিখে মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিলে আৰু সেইদিনাখনৰ পৰাই
মই এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ আমাৰ অসমৰ পৰা 3বাৰকৈ একেৰাহে সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু সংসদৰ মজিয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা অসমৰ ৰাইজৰ ভৱিষ্যতক লৈ অসমৰ যুৱ প্ৰজন্মক লৈ কৃষক শ্ৰমিকসকলক লৈ আমি যি চিন্তা কৰোঁ তাক বাস্তৱিক ৰূপায়ণ কৰাত এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাতোপ্ৰকাৰৰ সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছোঁ। দ্বিতীয়তে তেখেতে বহুত কথা কৈছেই। মই এটা কথা ক'ব লাগিব যে 4টা বছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে অজানিতে নিশ্চিতভাৱে কিছু ভুল ক্ৰুটি থাকি যায়। তাৰ কাৰণেও মই গোটেই ৰাইজক আৰু সংবাদ মাধ্যমক দলৰ নেতাকৰ্মীসকলক নিজৰ ঘৰৰ ল'ৰা বুলি মাৰ্জনা কৰিবৰ কাৰণেও মই অনুৰোধ জনাইছোঁ। আৰু আহি থকা সময়ত আমাৰ যিটো টীম অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া এওঁলোকে বনাই দিছে। এই টীমটোৱে আমি এক শক্তিশালী ৰূপত ৰাইজৰ উদ্দেশ্য আৰু লক্ষ্যক আমি আগুৱাই নিবৰ কাৰণে কাম কৰিম। এইখিনি মই এই মুহূৰ্তত কৈছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ 3গৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ ৰজলিনা তিৰ্কী ডাঙৰীয়ানী, আমাৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো চেয়াৰমেন, আমাৰ কোঅৰ্ডিনেশ্যনৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ পাব্লিচিটিৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ মেনিফেষ্টোৰ প্ৰদূত বৰদলৈ ডাঙৰীয়া, আমাৰ মেনেজমেণ্টৰ ৰিপুণ বৰা ডাঙৰীয়াকো মই এই সুযোগতে আন্তৰিক অভিনন্দন জনাইছোঁ। এয়া আমি আপোনালোকক ৰাজীৱ ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে।